হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট নিউজ অসম। সুৰজিৎ দাস আছে, সুৰজিৎ দাসৰ হয়তো তেওঁলোকে মানে যুৱ নেতা হিচাপে বিচাৰে ৰাইজৰ কাষত। সুৰজিৎ দাস বৰ্তমান আমাৰ লগত উপস্থিত আছে। মই বৰ্তমান সমষ্টি আমাৰ ৰহা সমষ্টিটো সঁচা কথা ক'বলৈ গ'লে ৰহা সমষ্টিটো আমাৰ কংগ্ৰেছৰে দখলত থাকে। আপুনি ৰাজনৈতিক ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় বহু আগৰ পৰাই আমাৰ ৰহা সমষ্টিটোক কংগ্ৰেছে পাই আছে আৰু এইবাৰো আশা আছে কংগ্ৰেছেই পাব। বৰ্তমান অৱস্থাত মই সমষ্টিৰ হৈ প্ৰাৰ্থিত্ব বিচাৰি আৰু এই সমষ্টিৰ হৈ ইলেকশ্যন খেলাৰ যি মনোবৃত্তিৰে ওলাই আহিছোঁ, সম্পূৰ্ণ প্ৰস্তুতিৰে ওলাই আহিছোঁ। আপুনি যদি চাই মই একচুৱেলি ৰাজনৈতিক ক্ষেত্ৰলৈ অহাৰ আগতে মই সমাজসেৱামূলক সংগঠনৰ লগত জড়িত আছিলোঁ আৰু সেই সমাজসেৱা সংগঠনৰ মাজৰ পৰাই আজি মই ৰাজনৈতিক পথাৰখনত বা ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিছোঁহি। তাৰ হিচাপে যদি আপুনি চাবলৈ যায় মই ৰাজনৈতিক ক্ষেত্ৰখনত অহাৰ আগতেও মই যি অৰাজনৈতিক সংগঠনত আছিলোঁ তাত থকা অৱস্থাত মই আমাৰ ৰহা সমষ্টিত এইমছৰ হৈ মই প্ৰেছ মিট দিছিলোঁ আৰু তাৰ উপৰিও সেই ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহাৰ আগতে মই সাংগঠনিক অৰাজনৈতিক সংগঠনত থকাৰ অৱস্থাত মই নিবনুৱা হৈ মাত মাতিছিলোঁ। সেয়েহে মই এই ৰহা সমষ্টিৰ হৈ যেতিয়া ওলাই আহিছোঁ তেতিয়া বৰ্তমান মোৰ উদ্দেশ্য হ'ব আমাৰ ৰহা সমষ্টিত আপুনি যদি চাবলৈ যায় বৰ্তমানেও এটা স্বাস্থ্যালয়ৰ ব্যৱস্থা নাই আৰু এইমছৰ হৈ মই আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, যদি মই ৰাজনৈতিকভাৱে আমাৰ ৰহা সমষ্টিত মই প্ৰাৰ্থিত্ব পাই যদি মই সমষ্টিবাসী ৰাইজে মোক আগুৱাই নিয়ে, ৰাইজৰ মাজত থাকি ৰাইজৰ সেৱা কৰিবলৈ প্ৰথমে মোৰ লক্ষ্য হ'ব সমষ্টিত এখন ডাঙৰ সুস্বাস্থ্যালয়ৰ এখন ব্যৱস্থা কৰা, লগতে উদ্যোগীকৰণৰ ব্যৱস্থাৰ মাধ্যমেৰে এনেকুৱা এটা সমস্যা আমাৰ সমাধান হ'ব যি নেকি নিবনুৱা সমস্যা আৰু নিজে নিবনুৱাসকলে স্বাৱলম্বী হ'ব পাৰিব। তাৰ উপৰিও আপুনি যদি চাবলৈ যায় আমাৰ কপিলি কলঙৰ যি বান ব্যৱস্থা বৰ্তমানেও খহনীয়াৰ যি ব্যৱস্থা বৰ্তমানেও সুচল নহয় আৰু সেই খহনীয়াৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব ৰাখিম আৰু তাৰ উপৰিও ৰাস্তা ঘাটৰ এটা সুব্যৱস্থা কৰাৰ চিন্তা কৰিম। এনেধৰণৰ পৰিকল্পনাৰে মই ৰাইজৰ মাজত ৰাইজৰ সেৱাৰ উদ্দেশ্যৰে ৰহা সমষ্টিত আহিছোঁ। ৰাইজৰ মাজত থাকি দুখে সুখে সকলো সময়তে ৰাইজক আগুৱাই লৈ যোৱাৰ এটা প্ৰয়াসেৰে কথা আহি পৰিব আৰু এইটো মাধৱ মন্দিৰ বুলিয়ে খ্যাতি হয় জনাজাত। আমাৰ সকলো নগাঁও জিলাৰ সকলোৱে জানে মাধৱ মন্দিৰ বিষয়ে, মাধৱ মন্দিৰ মাহাত্য সকলোৱে জানে। বিষয়ে জানিবলৈ বিচাৰোঁ যিহেতুকে মাধৱ মন্দিৰ যি পবিত্ৰ স্থান আছে, সুৰজিৎ দাস ডাঙৰীয়াই কিমান ভোটত জয়লাভ কৰিম বুলি আশাবাদী? লাখৰো অধিক ভোট পাম বুলি মোৰ দৃঢ় বিশ্বাস আছে। এইটো কাৰণে খেলখন কাৰ লগত হ'ব বুলি ভাবে আপুনি নিজেই? খেলখন অৱশ্যে আপুনি বৰ্তমান যদি চাবলৈ যায় আমাৰ অপজিশ্যন বুলি ক'বলৈ গ'লে বিজেপি চৰকাৰখনেই আছে। বিজেপি চৰকাৰখনৰ লগত যিজন প্ৰাৰ্থীকে দিয়ে তেখেতৰ লগত নিষ্ঠাৰে বা নিঃসন্দেহে মই যুঁজ কৰি আগুৱাই যাব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে, আশা আছে। এইটো কাৰণে যোৱা 21ত যিজন প্ৰাৰ্থীয়ে বিজেপিৰ লগত সহযোগ হৈ সমষ্টিবাসী ৰাইজক কেনেধৰণে প্ৰতাৰণা কৰিলে সমষ্টিবাসী ৰাইজে তাৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত হয়, জানে আৰু বুজি পায়। গতিকে বৰ্তমানে আপুনি যদি চাবলৈ যায় যিজন প্ৰাৰ্থীয়ে নহওক বৰ্তমান অৱস্থাত মানুহে ভোটাৰসকলে দলতকৈ প্ৰাৰ্থীক গুৰুত্বটো বেছিকৈ দিব আৰু সেইফালৰ পৰাই মই ভাবোঁ আমাৰ ৰহা সমষ্টিবাসী ৰাইজে যথেষ্ট আদৰি ল'ব আৰু যথেষ্ট মৰমেৰে বিপুল ভোটেৰে মোক জয়যুক্ত কৰিব বুলি মোৰ বিশ্বাস আছে। হয়, যিহেতুকে যি মাধৱ মন্দিৰ এক পবিত্ৰ স্থানৰ পৰা এয়া হয়তো যি যুৱ নেতা সুৰজিৎ দাসৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ। কিছু সময় আগতে আমি ৰাইজৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিছিলোঁ।